বিজেপিৰ সভালৈ গৈ দুৰ্ঘটনাত আহত দলীয় কৰ্মী 4 মাহে শয্যাশায়ী প্ৰবীণ বিজেপি কৰ্মী যতীন্দ্ৰ বিশ্বাস মুখ্যমন্ত্ৰীক হাতজোৰ কৰি সহায় বিচাৰিলে পৰিয়ালে এখন বিছনাত শয্যাশায়ী এজন প্ৰবীণ বিজেপি কৰ্মী নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ তেতেলিখৰা গাঁও পঞ্চায়ত এলেকাত শূন্যৰ ঘৰৰ পৰা প্ৰতিষ্ঠা কৰিছিল প্ৰবীণ বিজেপি যতীন্দ্ৰ বিশ্বাসে কিন্তু দলীয় সভালৈ গৈ গুৰুতৰভাৱে আহত হোৱা কামপুৰৰ তেতেলিখৰাৰ পলখাৰ এইজন লোকে এতিয়া চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে উল্লেখযোগ্য যে যোৱা 10 ডিচেম্বৰত বিয়লি কঠিয়াতলিৰ ৰেংবেং চাহ বাগিচাৰ খেলপথাৰত বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ এখনি বিশাল উন্নয়নৰ আলোড়িত সভা অনুষ্ঠিত হৈছিল এই সভাত উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰিকা এখন দলীয় সভাত অংশ লৈ ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাত আহত হৈছিল বিশ্বাস দুৰ্ঘটনাটোত বিশ্বাসৰ ৰাজহাড় ফাটি যায় ইয়াৰ পিছতে পৰিয়ালৰ তৰফৰ পৰা বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক লগ কৰাত বিধায়কজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ আশ্বাস দিছিল যদিও আজিকো প্ৰতি সহায় নোপোৱাৰ অভিযোগ কৰিছে পৰিয়াল তথা যতীন্দ্ৰ বিশ্বাসে আমাৰ কাউন্সিলৰজন আহিছিল আকৌ আমাৰ প্ৰেচিডেণ্টো আহিছিল আহি হয়তো খবৰ লৈছে সিহঁতে 5,000 টকা এটা দি গ'ল এইটো টকা লৈ আমি গ'লোঁ প্ৰথমত গুৱাহাটী গৈ তাত CMCত মানুহজন নেৰাখিলে কিবা এটা এক্সৰে আমি ইয়াতে কৰি গ'লোঁ তাতে আৰু কৰা নাই ফ্ৰীতে কৰি গ'লোঁ তাৰ পৰা আৰু কিবা এখন দিলে লগাবলৈ কিবা এখন দিছিল সেইখন আৰু লৈ আহিলে বেণ্ডেজ এটা দিছিল আৰু তাতো ৰখা নাই এতিয়া আপোনালোকে যিবিলাক চিকিৎসা কৰি আছে নিজাকে কৈছে নে টকাও আমি পোৱা নাই 5,000 টকা এটা পাইছিলোঁ সেইটোৱে তাৰ CMCত এটা টেবলেটো আমাক দিয়া নাই ইয়াৰ মাজতেই নিজৰ ঘৰৰ মাটি বিক্ৰী কৰি পাটনাত চিকিৎসা কৰি আহে যদিও বৰ্তমান বিশ্বাসৰ দুয়োখন ভৰিয়েই অচল বিছনাতে শয্যাশায়ী হৈছে যতীন্দ্ৰ বিশ্বাস সেয়ে বিশ্বাসৰ উন্নত চিকিৎসাৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হোৱাত মুখ্যমন্ত্ৰী তথা ৰাইজলৈ হাতজোৰ কৰি সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছে পৰিয়ালে মোৰ ইমান শক্তি নাই ময়ো বুঢ়া হৈ গৈছোঁ তেখেতে পাৰিলে মুখ্যমন্ত্ৰী মহোদয় কিবা এটা সহায় কৰিলে মোৰ অতি ভাল হয় মই এতিয়া লগ কম গুৱাহাটী এখন লৈ যাম বা কামপুৰ লৈ যাম এখন নিবলৈ হ'লে এম্বুলেঞ্চটো সদায় নাহে পেচা বনৰীটো সলাবলগীয়া হয় মাহে সপ্তাহে 1,000 টকা এটা বিল লৈ যাওঁ গাড়ী ভাড়া লাগে চাৰিজনে কিবা এটা সহায় কৰে সেইটো চাব কাৰণে বিচাৰিছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ।